হিতাধিকাৰী সকলকো আকৌ এবাৰ নিৰ্বাচন কৰিম আৰু গোলাঘাট জিলাৰ গোলাঘাট, বোকাখাট, দেৰগাঁও, খুমটাই, সৰুপথাৰত অতিৰিক্ত কৰি আৰু 10,000 কৰি মহিলাক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে আমি হিতাধিকাৰী নিৰ্বাচন কৰিম। নিৰ্বাচনৰ সময়ত মই কৈ গৈছিলো যে অৰুণোদয় নোপোৱা আই মাতৃসকলক আমি অৰুণোদয় আঁচনি দিবৰ বাবে চেষ্টা কৰিম। আজি মই আপোনালোকক জনাব খুজিছো যে অহা 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত গোলাঘাট সমষ্টিত আমি 29,205 গৰাকী মহিলাক, বোকাখাটত 29,205 গৰাকী মহিলাক, দেৰগাঁৱত 29,205 গৰাকী মহিলাক, খুমটাইত 29,205 গৰাকী মহিলাক আৰু সৰুপথাৰত 29,205 গৰাকী, অৰ্থাৎ আমাৰ গোলাঘাট জিলাত 1.5 লাখ মহিলাক আমি অৰুণোদয় আঁচনিৰ বাবে এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমি নিৰ্বাচন কৰিম। মই অলপ আগতে অতুল দাক কৈছো যে আমি যদি ভাল কৰি নিৰ্বাচন কৰো, আমাৰ ইমান হয়তো পৰিয়ালে নাই, আমি যদি এটা পৰিয়ালত 2-3টাকৈ নিদিওঁ তেতিয়াহ'লে আমি প্ৰতিটো পৰিয়ালতে একোটাকৈ অৰুণোদয় আঁচনি দিবৰ কাৰণে আমি সফল হ'ম। ইয়াৰ উপৰিও মই আমাৰ বিধায়কসকলক কৈছো যে কৰবাত যদি থাকি যায় আৰু যদি 2, 3, 4, 5 হাজাৰ নতুন হিতাধিকাৰী দিব লাগে তাকো আমি দি দিম, যাতে আমাৰ গোলাঘাট জিলাত কোনো দুখীয়া পৰিয়াল এইবাৰ যাতে অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে।